নমস্কাৰ, জেএছ মটিভেটৰ আছাম চেনেলৰ এটা নতুন ভিডিঅ'ত লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকলৈ আমি আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আমি যেতিয়া খুব ভাগৰুৱা হৈ পৰোঁ, যেতিয়া আমাৰ টোপনি আহে, তেতিয়া আমাক সেই ভাগৰ বা টোপনি মাৰিবলৈ আমাক এখন বিচনা লাগে। সেই বিচনাখনত আমি অজানিতে এনে কিছুমান ভুল কৰোঁ, যিবোৰ ভুলৰ বাবে আমাৰ গৃহত মা লক্ষ্মী নোহোৱা হয়। যেতিয়া আমি শুই যাওঁ, অৰ্থাৎ ৰাতি আমি যেতিয়া টোপনি মাৰোঁ, তেতিয়া আমাৰ বডিত কিছুমান হৰমন ৰিলিজ হয়, যাৰ ফলত ৰাতিপুৱা আমি সুস্থ সবল এটা বডি পাওঁ। মানুহৰ দেহত এটা অন্যতম অংগ হৈছে ছাল। আমি যেতিয়া শুই যাওঁ, তেতিয়া আমাৰ বডিয়ে এই ছালসমূহ ৰিপেয়াৰ কৰে। সেই সময়ত আমাৰ শৰীৰৰ পৰা এটা বেয়া গেছ কিন ওলায়, আৰু সেই বস্তুটো ইমানেই সূক্ষ্ম হয় যে সেই সকলোবোৰ আমাৰ বিচনা চাদৰে শুহি লয়। সেইবাবে বিচনা চাদৰখন খুব সোনকালে লেতেৰা হৈ পৰে, আৰু এই লেতেৰাই আমাৰ ঘৰখনলৈ নিগেটিভ এনাৰ্জি আকৰ্ষণ কৰে, আৰু য'ত লেতেৰা থাকে তাতে দৰিদ্ৰতাই বাস কৰে। সেইকাৰণে সেই শোৱাৰ বিচনাখনত কিছুমান বস্তু থ'ব নালাগে, যিবিলাক বস্তুৱে আমাৰ ঋণাত্মক শক্তি আকৰ্ষণ কৰে। তাৰ মাজৰে এটা হৈছে প্লাষ্টিকৰ পানী বটল, কাৰণ পানীয়ে আমাৰ ঋণাত্মক শক্তি আৰু ধনাত্মক শক্তি দুয়োটাৰে আকৰ্ষণ কৰে। ২ নম্বৰতে হৈছে মোবাইল, কাৰণ এটা মোবাইল যেতিয়া আমি শুই যাওঁ, তেতিয়া আমি শোৱা গাৰুৰ তলত ৰাখোঁ। এনে ভুল নকৰিব, কাৰণ মোবাইলৰ পৰা এটা বেয়া ৰেডিয়েশ্যন ওলায়, যিটোৰ পৰা আপোনাৰ শৰীৰত ক্ষতি কৰিব পাৰে। এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আৰু আমি দেখিবলৈ পাওঁ, কিছু সংখ্যক মানুহে যেতিয়া ক'ৰবাত ফুৰিব যাব ওলায়, তেতিয়া কি কৰে, লৰালৰিকৈ আলমাৰী বা গডেছৰ পৰা কাপোৰযোৰ উলিয়াই বিচনাত ৰাখে। এনে নকৰিব, কাৰণ যেতিয়া আপুনি ক'ৰবাত ফুৰিব যাব বা ঘৰতে থাপনা ধূপ চাকি জ্বলাই, তেতিয়াহে গডেছৰ পৰা উলিয়াই বিচনাত ৰখা কাপোৰ বা গামোচাখনে আপোনাৰ জীৱনলৈ দৰিদ্ৰতা আনিব পাৰে। আৰু পইচা হওক বা মহিলাৰ যিকোনো অলংকাৰ বিচনাত ৰাখিব নালাগে। পইচা, সোণ ৰূপৰ গহনা আৰু পৰিষ্কাৰ কাপোৰতে মা লক্ষ্মী বাস কৰে। এই সকলোবোৰ বস্তু যদি আপুনি বিচনাত ৰাখে, মা লক্ষ্মীক অসন্মান কৰা হয়। তাৰ পিছত হৈছে বিচনাত খোৱা। বহুত মানুহে কি কৰে, খাদ্য খোৱাৰ সময়ত বিচনাত বহি লয়। অন্ন বা খোৱা খাদ্যক মা লক্ষ্মীৰ প্ৰতীক হিচাপে মানা হয়। তাৰ উপৰিও কিছুমান মানুহে কি কৰে, শোৱা ৰুমৰ দৰজা খিৰিকী সকলো সময়তে বন্ধ ৰাখে। যিখন ঘৰত সকলো সময়তে দৰজা খিৰিকী বন্ধ থাকে, সেইখন ঘৰত কেতিয়াও মা লক্ষ্মী বাস নকৰে। ৰাতিপুৱা শুই উঠি সদায় দৰজা খিৰিকী খুলি দিব লাগে। চাইকলজিষ্টেও প্ৰমাণ কৰিছে যে শোৱাৰ সময়ত সদায় অকণমান হ'লেও খিৰিকী খুলি ৰাখিব লাগে, কাৰণ আমি যেতিয়া শুই যাওঁ, তেতিয়া আমাৰ দেহৰ পৰা যিবোৰ কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ, সেই কাৰ্বন ডাই অক্সাইডবোৰ বাহিৰলৈ ওলাই যাব দিব লাগে। তাৰ পিছতে কিছু সংখ্যক ল'ৰা ছোৱালীয়ে বিচনাত উঠি কিতাপ পঢ়ে, আৰু টোপনি আহিলে সেই কিতাপখন গাৰুৰ তলতে লৈ শুই যায়। তেনে কৰিলে বোলে পঢ়াবোৰ খুব সোনকালে মনত থাকে। এইটো সম্পূৰ্ণ এটা ভুল ধাৰণা। পঢ়াৰ শেষ হোৱাৰ পিছত কিতাপ বহি সকলো টেবুলত থৈহে শুব লাগে। ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব নাপাহৰিব। ধন্যবাদ।